নমস্কাৰ সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ ওচৰলৈ আৰু আজি লৈ আহিছোঁ মামন দেৱনাথে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা এই অভিজ্ঞতা আপোনালোকৰ আগত ব্যক্ত কৰাৰ আগতে অনুৰোধ কৰিছোঁ যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়া সাবস্ক্ৰাইব কৰা নাই যদি বেয়া নাপায় সাবস্ক্ৰাইব কৰি থব ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফলো কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফলো কৰা নাই তাকো কৰি থব যাতে মোৰ ভিডিঅ'বোৰ অহাৰ লগে লগে আপোনালোকে এটা নটিফিকেশ্যন পায় লগতে যিসকলে সুধি আছে মোৰ কিতাপখন ক'ত পঢ়িবলৈ পাব মোৰ প্ৰথমখন সৰু সৰু কিন্তু ভয় লগা ভৌতিক ঘটনাৰ সংকলন ইতিমধ্যে প্ৰকাশ পাইছে ই এখন ই-বুক আৰু ইয়াক পঢ়িবৰ কাৰণে আপোনালোকে wrong.digital-ত গৈ ই-বুকখন বিচাৰিলে হ'ল www.wrong.digital তাত গৈ সৰু সৰু কিন্তু ভয় লগা মোৰ ভৌতিক ঘটনাৰ প্ৰথমখন সংকলন পাব তাত পঢ়ি পিছে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব এতিয়া পলম নকৰি আগবাঢ়ো মামনৰ অভিজ্ঞতাৰ ফালে এই ঘটনা 2023 চনৰ তেতিয়া তেওঁ বেংগলুৰুৰ খ্ৰাইষ্ট ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট আছিল তেওঁ খ্ৰাইষ্টত নাম লগোৱাৰ পিছত ওচৰতে এটা পিজি বিচাৰি আছিল আৰু তেওঁৰ লগৰ এগৰাকীয়ে তেতিয়া এটা পিজি দেখুৱাই দিলে পিছে পিজিটোত মানে খোৱা লোৱাবোৰ বিৰাটেই বেছি বেয়া এনেও সাউথ ইণ্ডিয়ানলৈ আহাৰ পিছত অসমৰ ল'ৰা-ছোৱালীয়ে প্ৰথম অলপ এডজাষ্ট কৰিবলৈ অসুবিধা হয় কাৰণ ইয়াৰ খাদ্যবোৰ সম্পূৰ্ণ বেলেগ মা মছলাবোৰ অলপ বেলেগ ধৰণৰ বেছিকৈ ব্যৱহাৰ হয় আমাৰ দালিৰ দৰে দালি চালি নাপায় বা ভাতটো অলপ বেলেগ ধৰণৰ হয় গতিকে এডজাষ্ট কৰোঁতে অলপ সময় লাগে মামনৰো বিৰাট অসুবিধা হ'ল তেতিয়া তাই কথাখিনি লগৰ এজনী ক্লাছত কওঁতে তাইও অসমৰে আছিলে তাই তেতিয়া ক'লে তাই যিটো পিজি সেই পিজিটো মানে বিৰাট ভাল দামটো অলপ বেছি পিছে তাৰ খোৱা লোৱাবোৰ বিৰাট ভাল গতিকে তাই এবাৰ ট্ৰাই কৰি চাব পাৰে সেই বুলি শুনিলত মামন তাইৰ লগৰজনীৰ লগত সেই পিজিটো লৈ গ'ল ইউনিভাৰ্চিটিৰ একেবাৰে ওচৰতে খোজকাঢ়ি যাব পাৰি পিজিটোৰ দামটো মামন বৰ্তমান থকা পিজিটোতকৈ প্ৰায় 1500 টকা বেছি কিন্তু সঁচাকৈ মানে বিৰাট চাফা ডাঙৰ ডাঙৰ ৰুম কেইটা আৰু তাই খোৱাটো মানে ট্ৰাই কৰি চালে এদিন খোৱাটো তাই ভাল পালে গতিকে লগালগ তাই সেই পিজিটোলৈ শিফ্ট কৰিলে পিজিলৈ যোৱাৰ দুদিন মানে মামন বিৰাট বেছি ব্যস্ত থাকিলে যেহেতু ঘৰ খলাইছে ৰুম খলাইছে গতিকে বস্তু বাহিনীবোৰ আনা ঠিন থাপ লগোৱা আৰু তাই এটা ডাবল শ্বেয়াৰিং ৰুম পালে তাই বিৰাট ভাল পালে আৰু বিৰাট পৰিষ্কাৰ মানে তাৰপিছত মাক দেউতাকো সুখী যেহেতু তাই ফাইনেলি সেটেল হৈছে কিন্তু 3 নম্বৰ দিনাখন মামনৰ লগত এটা বৰ অদ্ভুত ঘটনা ঘটিলে সেইদিনাখন তাই কলেজৰ পৰা অহাৰ পিছত মানে পিছবেলা অলপ দেৰিকৈ অলপ জিৰাও বুলি শুবলৈ ল'লে আৰু প্ৰায় 7 মান বজালৈকে বিৰাট টোপনি গ'ল তাৰপিছত মানে এই যে বিছনাত লেলাই থাকে মানে ড্ৰাউজি ফিল এটা হৈ থাকে উঠিব মন নাযায় বিছনাৰ পৰা তেনেদৰে তাই বিছনাতে পৰি আছে আৰু তেওঁৰ ফিয়ন্সে যিজনৰ লগত বিয়া ঠিক হৈ আছে তেওঁৰ লগত ফোনত কথা পাতি আছে তাৰপিছত তেতিয়া কথা পাতি থাকোতে তাই অনুভৱ কৰিছে যেন কোনোবাই তাইক মানে বিছনাখনৰ সন্মুখতে থিয় হৈ চাই আছে আৰু সেই কোনোবাটো এটা কলা ছায়া আৰু গোটেই পৰিৱেশটো বিৰাট বেছি গধুৰ গধুৰ অনুভৱ কৰিলে তাই তাৰপিছত সেই ছায়াটোৱে আহি তাইক যেন বুকুখনত হেঁচা মাৰি ধৰিছে তাই মানে অলপ সময়লৈকে লৰচৰ কৰিব পৰা নাই আৰু বিৰাট চিঞৰিবলৈ চেষ্টা কৰিছে কিন্তু চিঞৰিবও পৰা নাই একদম স্লিপ পেৰালাইচিছ হ'লে যিটো হয় হাত ভৰিবোৰ জঠৰ হৈ যায় পেৰালাইচিছ হোৱাৰ দৰে হয় লৰাব নোৱাৰে মাতো নোলায় মুখৰ পৰা ঠিক তেনেকুৱা তাৰ এটা অৱস্থা হ'ল আৰু সেই মানে অৱস্থাটোত তাই যুঁজি প্ৰায় 20-25 মিনিটমান কটালে তাৰপিছত এটা সময়ত শেষত তাই বিৰাট জোৰ দি মানে বিছনাখনৰ পৰা উঠিবলৈ সক্ষম হ'ল আৰু লগে লগে তাই চিঞৰিছে চিঞৰাৰ পিছত তাই ফিয়ন্সেজন ইতিমধ্যে তাই ফোনতে আছিলে লগত তেতিয়া তাক মানে কান্দি কান্দি সুধিছে অতপৰে মই চিঞৰি আছোঁ তই শুনা নাই নেকি মই ইমান চিঞৰিছোঁ তোক মাতিছোঁ লগৰজনীক মাতিছোঁ ৰুমমেটক মাতিছোঁ সিহঁতে বাৰু শুনা নাই তাহাঁত ৰুমত নাই তয়ো শুনা নাই নেকি তেতিয়া সি কৈছে মই একো শুনা নাই মই ভাবিছোঁ যে লাইনটো চাগে বেয়া সেইকাৰণে তোৰ মাত চাত অহা নাই সেইকাৰণে মই হেং কৰি আছোঁ ৰৈ আছোঁ তোৰ কাৰণে তাই কৈছে নহয় এনেকুৱা হ'ল মোৰ লগত তেতিয়া সি কৈছে তই চাগে আকৌ টোপনি গলি টোপনিতে তই সপোন দেখিছ তাইতো বিৰাট বেছি খং উঠিছে কাৰণ তাই টোপনি যোৱা নাই তাই সম্পূৰ্ণ সাৰে আছে কেৱল উঠিবলৈ এলাহ লগা কাৰণে তাই বিছনাত পৰি আছিলে আৰু তাৰপিছত তাইৰ লগত এনেকুৱা ঘটনাটো ঘটিলে সেইদিনাখনো বাৰু তাই নিজেই মানে বেনিফিট অফ ডাউট দিলে যে হয়তো চাগে তাইৰ সঁচাকৈ টোপনি গৈছিলে বা অৰ্ধ মানে টোপনি অৱস্থা অৱচেতন মনত তাই কিবা এটা দেখিলে অনুভৱ কৰিলে
গ'ল কথা গৈছিল সেইদিনাখনৰ পিছৰ পৰা মামনৰ মানে বিৰাট বেছি ভয় লাগিবলৈ ল'লে তাই ইমানেই বেছি ভয় লগা হ'ল যে ৰুমৰ পৰা তাই ওলাব নোৱাৰা হ'ল প্ৰায় 2 দিন তাই ৰুমত বিছনাৰ ওপৰতে বহি থাকিলে আৰু মানে ফিয়ন্সেক কোৱাৰ লগতে যিগৰাকী ছোৱালী তাইক সেই হোষ্টেলটোলৈ আনিছিলে তাইকো ক'লে কথাখিনি যে এনেকুৱা হৈছে আৰু তাৰপিছত মোৰ বিৰাট বেছি ভয় লাগিবলৈ লৈছে তেতিয়া লগৰজনীয়ে ক'লে এটা কাম কৰোঁ মালিকক কৈ পেলাই তোৰ ৰুমটো সলাওঁ আৰু মোৰ কাষৰ ৰুমটোলৈ তই আহি যা তাত এখন বিছনা খালী আছে তাইও ভাল পালে যে ওচৰতে লগৰজনী থাকিব সেইটোৱে কৰা ভাল হ'ব সেইবুলি মালিকক ক'লত তাই অসুবিধা পাইছে বুলি ক'লত মালিকেও মানি ল'লে আৰু লগৰজনীৰ কাষৰ ৰুমটোলৈ মামনে শিফ্ট কৰিলে তাৰপিছত 2 দিনমান ঠিকই গ'ল মামনে আকৌ ছোৱালীজনী বিৰাট সাহসী লগতে তাই অকলে থাকি ভাল পায় আৰু কলেজৰ পৰা অহাৰ পিছত অলপ ৰেষ্ট লোৱাৰ পিছত তাই মানে ভাত খোৱালৈকে প্ৰায় 9 মান বজালৈকে ছাদত খোজকাঢ়ে ছাদখন বিৰাট ধুনীয়া ডাঙৰ আৰু এটা ছুইমিং পুল আছে আৰু প্ৰায় সেইখিনি সময়ত মানে ছাদত কোনো নাথাকে তাই ফিয়ন্সেৰ লগত ফোনত কথা পাতি খোজকাঢ়ে সেইদিনাখনো তাই খোজকাঢ়ি আছে যিদিনাখনৰ কথা লিখিছে খোজকাঢ়ি এটা সময়ত মানে তাই কি মন গ'ল ছুইমিং পুলটোৰ পাৰত বহি ভৰিকেইটা ছুইমিং পুলত নমাই দিলে পানীত মানে নমাই দিলে আৰু পানীত নমোৱাৰ লগে লগে তাই গাত যেন কাৰেণ্ট লাগি আহিলে তো জিকাৰ খাই উঠিছে আৰু তাই ভিতৰৰ পৰা এটা মানে আৱাজ শুনিছে যে ভৰিহাল উঠাই দে নহ'লে তোৰ বিপদ হ'ব তাই লগালগ ভৰিহাল উঠালে আৰু তাৰপিছত মানে গোটেই পৰিৱেশটো আকৌ তাই বিৰাট গুমা অনুভৱ কৰিছে আকৌ তাইৰ এনেকুৱা লাগিছে যেন কোনোবাই তাইক চাই আছে কোনোবাই তাইক ফ'ল' কৰিছে আৰু তাইক অনিষ্ট কৰিবলৈ আহিছে তাই লগালগ ৰুমলৈ উভতি আহিলে তাৰপিছত সেইদিনা ৰাতিও তাই শুব নোৱাৰিলে গোটেই ৰাতি তাই উজাগৰে কটালে ফিয়ন্সেৰ লগত ফোনত কটালে তেনেকুৱা প্ৰায় 3 দিনলৈকে তাই হ'ল কণ্টিনিউৱাছ তাই আকৌ কলেজলৈ যাব নোৱাৰা হ'ল তাই বিৰাট ডিপ্ৰেশ্যন হ'ল এনি টাইম ভয় লাগি থাকে পিছফালৰ পৰা কোনোবাই চাই থকা নিচিনা অনুভৱ কৰে গা ধুই থাকোঁতে কোনোবাই জুপি থকা নিচিনা অনুভৱ কৰে অৱস্থা তাই বিৰাট বেয়া বিৰাট ডিপ্ৰেশ্যনত গৈছে 4 নম্বৰ দিনা ৰাতিও তাই মানে টোপনি অহা নাই সেয়েহে পঢ়িবলৈ চেষ্টা কৰিছে কিবা কৰিছে ফিয়ন্সেও সেইদিনাখন ব্যস্ত আছিলে গতিকে ফোনত কথা পাতিব পৰা নাই গতিকে তাই কিতাপখন মেলি জিতি কৰি আছে নিশা প্ৰায় 4 মান বাজিলে তাই টোপনি যোৱা নাই আৰু তেতিয়া তাই শুনিছে কৰিডৰটোত কোনোবাই ৰাউচি জুৰি কান্দিছে বিৰাট কান্দিছে আৰু তাই প্ৰথমে ভাবিলে কাৰোবাৰ কিবা বিপদ হৈছে নেকি তাৰপিছত তাই আকৌ ভয়টোৱে মানে হেঁচা মাৰি ধৰিলে যে নাই এইটো মানে মানুহৰ মাত হ'ব নোৱাৰে কিবা এটা হৈছে আৰু সেই কান্দোনৰ লগত তাই আৰু এটা শব্দ শুনিছে এটা চিচাৰ মানে বটল বা জাগ মাটিত চুচৰি গ'লে যেনেকুৱা এটা শব্দ হ'ব ন চিচাৰ এটা ডাঙৰ বটল যেতিয়া চুচৰাই দিব খুৰখুৰকৈ যিটো শব্দ হয় তেনেকুৱা শব্দটো গোটেই কৰিডৰটোত হৈ আছে গোটেই ৰাতি মানে ৰাতিপুৱালৈ আৰু ৰাতিপুৱা 4 বজাৰ পৰা প্ৰায় 8 মান বজালৈকে তাই সেই শব্দটোৱে শুনি আছে আৰু লগতে ছোৱালীৰ কান্দোনৰ শব্দ তাইও মানে বিচনাত গাৰুৰে কাণকেইখন হেঁচা মাৰি ধৰিছে শব্দটো নুশুনিবৰ কাৰণে তাই বিৰাট ছটফটাই আছে আৰু সেইদিনাখনো আকৌ তাইৰ ৰুমমেটজনী নাছিলে তাৰপিছত ৰাতিপুৱা যেতিয়া হ'ল সূৰ্য পোহৰ হ'ল তাৰপিছত লাহে লাহে তাই মাতটো নুশুনা হ'ল আৰু ব্ৰেকফাষ্টত যেতিয়া বাকী ছোৱালীবোৰক লগ পাইছে তাহাঁতক সোধোতে তাহাঁতে একো কোৱা নাই তাহাঁতে কৈছে তাহাঁতে একো শুনা নাই কিন্তু মানে নিশাটো বৰ বেয়াকৈ তাহাঁতৰো গ'ল কিবা কাৰণে মানে চবৰে মানে টোপনি যোৱা নাই তেনেকুৱা কিন্তু সেইদিনাখন গোটেই হোষ্টেলটোত পিজিটোত এটা অদ্ভুত ঘটনা ঘটিলে এনেকুৱা হ'ল মানে তাই যিটো ঘটনা হৈছিলে ছোৱালীয়ে কন্দাৰ শব্দ শুনিছিলে বা চিচাৰ বটল চুচৰা শব্দ শুনিছিলে তাৰ পিছতে মালিকে প্ৰায় 5জন মান মানুহক দি মানে কৰিডৰটোত একদম পানী ছটিয়াই সাৰ্ফ দি গোটেই কৰিডৰটো ধুৱাইছে যেতিয়া সুধিছে যে কিহৰ কাৰণে ইমান চাফা কৰিছে তেতিয়া কোনেও একো কোৱা নাই আৰু তাৰপিছত মামনৰ মানে আৰু বেছি গা বেয়া হৈ থাকিবলৈ ল'লে তেতিয়া তাই যিজন লোকেল গাৰ্জেন আছিলে পৰিয়ালৰ এজন ককায়েক তেওঁ কথাখিনি গোটেইখিনি ক'লে তেওঁ তেতিয়া ক'লে নাই সেইটো হোষ্টেলত তই নাথাকিবি তেনেহ'লে এটা কাম কৰ তেওঁ ভনীয়েকে আকৌ মানে ভাড়া কৰি থাকে সেই ভাড়া ঘৰটোলৈ তাই শিফ্ট কৰিলে লগালগ তাই শিফ্ট কৰাৰ পিছতেই তাই যিগৰাকী ফ্ৰেণ্ড আছিলে হোষ্টেলটোত পিজিটোত তাইক ফোন কৰি সুধিলত গম পালে যে মালিকে ইমিডিয়েট তাহাঁতক হোষ্টেলটো খালী কৰিবলৈ দিছে গোটেই হোষ্টেলটো মানে চাফা কৰোৱাইছে আৰু তাৰপিছত গোটেই হোষ্টেলটো ভাঙি বোলে তেওঁ মানে বেলেগ কিবা বিল্ডিং বনাব তেওঁলোকেও ঘৰ একচুৱেলি তলত গ্ৰাউণ্ড ফ্ল'ৰত মালিক থাকে আৰু বাকী ওপৰৰ ফ্ল'ৰকেইটা পিজি বনাই থৈছিলে তেওঁলোকেও মানে ঘৰ এৰি বেলেগ এটা ভাড়া ঘৰলৈ গ'ল আৰু গোটেই ঘৰটো ভাঙি পেলাই তেওঁলোকে ৰিনোভেট কৰাব বোলে ছোৱালীকেইজনীক 2 দিন সময় দিলে লগালগ হোষ্টেল এৰিবলৈ ক'লে
কিয় কিহৰ কাৰণে ইমান মানে পশ এটা এৰিয়াত তেওঁৰ ইমান ডাঙৰ এটা পিজি আছিলে সব ৰুম মানে ভৰ্তি তাৰপিছত ঘপককে কিয় তেওঁ সেই গোটেই ঘৰটো ভাঙি পেলালে সেইটো এটা বিৰাট ডাঙৰ হাতৰ হৈ ৰ'ল মামনহঁতৰ কাৰণে আৰু তেওঁ কৈছে যে সেই পিজিটোত কিবাটো আছিলে যিয়ে তাইক মানে একদম ডিপ্ৰেছনত নিছিলে তাই নেগেটিভ ফিল কৰে আৰু মানে পঢ়া শুনাত মন নবহা হৈছিলে স্বাস্থ্য বিৰাট বেছি বেয়া হৈ গৈছিলে কিন্তু এতিয়া মামন সম্পূৰ্ণ সুস্থ আৰু তেওঁ পঢ়া শুনা কৰি আছে তেওঁ এতিয়াও বেংগলুৰুতে থাকে গতিকে মামন তুমি যদি চাই আছা ভিডিঅ'টো মোক মেসেঞ্জাৰত মেসেজ কৰিবা পাৰিলে এবাৰ লগ কৰি ময়ো যেহেতু বেংগলুৰুত থাকোঁ আপোনালোকে পিছে মামনৰ এই অভিজ্ঞতাটো শুনি কেনেকুৱা পালে আপোনালোকেও শুনিছে নেকি বাৰু হোষ্টেল পিজিৰ এনেকুৱা অলপ ভয় লগা ঘটনা মইতো ইতিমধ্যে বহুত অভিজ্ঞতা পঢ়িছোঁ হোষ্টেলৰে হওক পিজিৰে হওক বা ভাড়াঘৰৰে হওক গতিকে আপোনালোকেও যদি কিবা শুনিছে এই ভিডিঅ'টোৰ তলতে কমেণ্টৰ জৰিয়তে জনাব লগতে আপোনাৰ যদি কিবা অভিজ্ঞতা আছে যিটো মোৰ লগত আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেনেহ'লে মোৰ মেসেঞ্জাৰত গৈ এটা মেসেজ কৰিব আজিৰ এই ঘটনা ইয়াতে সামৰিছোঁ কাইলৈ নিশা এক নতুন অভিজ্ঞতা লৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি